এইবাৰ এমজি এনৰেগাত বিত্তীয় খেলিমেলি কৰি নিলম্বিত হল ৰাজ্যৰ 8 গৰাকীকৈ খণ্ড উন্নয়ন বিষয়া। ৰাজ্যত এমজি এনৰেগাৰ অধীনত ব্যাপক বিত্তীয় অনিয়মৰ অভিযোগত নিলম্বন কৰা হৈছে 8 জনকৈ খণ্ড উন্নয়ন বিষয়াক। পঞ্চায়ত আয়ুক্ত জেবি এক্কাৰ নিৰ্দেশমৰ্মে নিলম্বন কৰা হৈছে 8 গৰাকী বিডিঅক। শিলচৰৰ বিডিঅ অবিনাশ তাইক নিলম্বন, বিশ্বনাথৰ বিডিঅ ৰশ্মিৰেখা মহন্তক নিলম্বন, বিশ্বনাথৰ ছয়দুৱাৰৰ বিডিঅ অৰুণ কুমাৰ দাস, পূব যোৰহাটৰ বিডিঅ দ্বিজেন কুমাৰ বৰা, কাকপথাৰৰ বিডিঅ বৰ্ণালী ফুকন, বিশ্বনাথৰ হাকুমাথা ব্লকৰ বিডিঅ গৌতম কুমাৰ শৰ্মা, চতিয়াৰ বিডিঅ পলক কুমাৰ শৰ্মা আৰু শোণিতপুৰৰ গাভৰু ব্লকৰ বিডিঅ হেমকান্ত বৰাক নিলম্বন কৰা হৈছে। সৰ্বমুঠ 3,18 লাখ টকা আত্মসাৎ কৰিছিল। অকৰ্তৃত্বশীলভাৱে দৰিদ্ৰৰ বাবে আবণ্টিত আঁচনিৰ ধন আত্মসাৎ কৰিছিল। অনুমোদন নোহোৱাকৈ বেংকৰ পৰা উলিয়াই নিছিল 3,18 লাখ টকা এই 8 গৰাকী বিডিঅয়ে। এমজি এনৰেগাৰ বিত্তীয় খেলিমেলিৰ অভিযোগত 8 গৰাকী খণ্ড উন্নয়ন বিষয়াক নিলম্বন কৰা হৈছে। পঞ্চায়ত আয়ুক্ত জেবি এক্কাৰ নিৰ্দেশমৰ্মে নিলম্বন কৰা হৈছে। বিগত 2 মাহ ধৰি এই ক্ষেত্ৰত তদন্ত চলি আছিল আৰু ইয়াত টকা কিমান পৰিমাণৰ টকা আত্মসাৎ কৰিছিল, কিমান পৰিমাণৰ বিত্তীয় খেলিমেলি কৰিছিল এইসকল বিডিঅ খণ্ড উন্নয়ন বিষয়াই, সেই দৃশ্য এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে। টকাৰ পৰিমাণ এয়া টিভিৰ সোঁমাজত আপুনি প্ৰত্যক্ষ কৰিছে। বিডিঅ অৰুণ কুমাৰ দাসে 9,67,000 টকা আত্মসাৎ কৰিছিল। দ্বিজেন কুমাৰ বৰাই 8,79,491 টকা লুণ্ঠন চলাইছিল। বিডিঅ ৰশ্মিৰেখা মহন্তই 5,41,000 টকা লুণ্ঠন চলাইছিল। বিডিঅ হেমকান্ত বৰা 2,95,00,000 সৰ্বাধিক। বিডিঅ অবিনাশ তাই 1,65,950 টকা আত্মসাৎ কৰিছিল। বৰ্ণালী ফুকন 62,989 টকা আত্মসাৎ। এনেদৰে সৰ্বমুঠ 318 কোটি টকা আত্মসাৎ কৰিছিল এই 8 গৰাকী বিডিঅ। এমজি এনৰেগাৰ যিসকল শ্ৰমিক আছে, যিসকল হিতাধিকাৰী আছে, সেইসকল হিতাধিকাৰীৰ দৰমহাৰ ধন আছিল। অনুমোদন নোহোৱাকৈ এই ধন উলিয়াই আত্মসাৎ কৰিছিল এই 8 গৰাকীকৈ খণ্ড উন্নয়ন বিষয়াই। আৰু দুখীয়াৰ বাবে আবণ্টিত ধন হৰলুকি কৰা সকল সাৰি যাব নোৱাৰে। 3,18 লাখ টকা লুণ্ঠন কৰা হৈছিল। 8জন খণ্ড উন্নয়ন বিষয়াক নিলম্বন সম্পৰ্কত এই প্ৰতিক্ৰিয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতিৰ পৰা আঁতৰত থাকিবলৈ বিষয়া কৰ্মচাৰীক সকিয়নি দিলে মন্ত্ৰীগৰাকীয়ে। $3,29 লাখ টকা আনঅথৰাইজভাৱে কোনো ধৰণৰ পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে পে'মেণ্ট দি পেলাই মেটেৰিয়েলছ বিলত তেওঁলোকে পে'মেণ্ট প্ৰদান কৰিছে। আৰু সেই মেটেৰিয়েলছ পে'মেণ্ট প্ৰদান কৰাৰ কাৰণে বিশ্বনাথ জিলাৰ 2 গৰাকী বিডিঅ, তিনিচুকীয়াৰ 1 গৰাকী, শোণিতপুৰৰ 1 গৰাকী, কাছাৰৰ 1 গৰাকী, যোৰহাটৰ 1 গৰাকী আৰু বিশ্বনাথৰ আৰু 2 গৰাকী, অৰ্থাৎ বিশ্বনাথ জিলাৰ 4 গৰাকী ইতিমধ্যে আমাৰ বিভাগে ছাছপেনশ্যন কৰিছে। আৰু বিভাগে মোক জনোৱা মতে তেওঁলোকে আমাৰ যি এডমিনিষ্ট্ৰেটিভ যি ফাণ্ড, সেই ফাণ্ডৰ পৰা তেওঁলোকে টকাটো উইথড্ৰ কৰি মেটেৰিয়েলছ পে'মেণ্ট দিয়াৰ এটা অভিযোগ এটা আহিছে। গতিকে বিত্তীয় খেলিমেলি যদি আমি সুস্থিৰভাৱে নাৰাখোঁ তেতিয়াহ'লে আগন্তুক দিনত বিভাগ চলোৱাটো সমস্যা আহিব। তাৰ কাৰণে বিভাগে কেইবাটাও পৰীক্ষা নিৰীক্ষা কৰি আজি নিলম্বন কৰিছে। গতিকে দুখীয়াৰ কাৰণে অহা যিহেতু ধন আৰু এই ধনৰ হৰলুকিয়ে হওক বা খেলিমেলিয়ে হওক বা ইয়াতে দুৰ্নীতিৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰোঁ। ইজৰাইল হামাছৰ যুদ্ধত এই পৰ্যন্ত মৃত্যু হৈছে 20,000 লোকৰ। ইজৰাইলৰ স্থল আক্ৰমণত নিহতৰ সংখ্যা বৃদ্ধি পাইছে পূৰ্বতকৈ।
ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্য অনুসৰি গাজাত বৃদ্ধি পাইছে সাধাৰণ লোকৰ মৃত্যুৰ সংখ্যা একেদৰে গাজাৰ পৰা স্থানচ্যুত হৈছে 85% লোক 1.5 লাখতকৈ অধিক লোকে অনাহাৰে দিন কটাইছে গাজা ষ্ট্ৰীপত ইফালে ৰাষ্ট্ৰসংঘৰ মজিয়াত গাজালৈ সাহায্য প্ৰেৰণ আৰু যুদ্ধবিৰতি সম্পৰ্কত নিৰাপত্তা পৰিষদত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হয় ভেটো ক্ষমতা থকা আমেৰিকাই এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত নিজৰ স্থিতি প্ৰকাশ কৰাৰ বিপৰীতে নিৰাপত্তাজনিত কাৰণত গাজাত প্ৰৱেশ কৰা সামগ্ৰীসমূহ পৰীক্ষা কৰাতহে গুৰুত্ব দিয়ে লগতে গাজা যুদ্ধবিৰতি আৰু সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই বিচৰাৰ দায়িত্ব নচ্ছাত কৰে এতিয়াও নিৰাপত্তা পৰিষদত ভোট গ্ৰহণ সম্পূৰ্ণ হোৱা নাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পুনৰ ভোট গ্ৰহণ সাহায্য সামগ্ৰী প্ৰেৰণ আৰু যুদ্ধবিৰতি সন্দৰ্ভত পুনৰ প্ৰস্তাৱ লোৱা হৈছে এই প্ৰস্তাৱৰ ওপৰত ভোট গ্ৰহণ কৰা হৈছে মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে এয়া গাজা ষ্ট্ৰীপ চূড়ান্ত সংকট মানৱতাৰ এনেদৰে অনাহাৰে অনিদ্ৰাৰে ধ্বংসস্তূপৰ মাজত সময় পাৰ কৰিবলগীয়া হৈছে গাজাৰ এইসকল সাধাৰণ পেলেষ্টাইনী নাগৰিকে ইজৰাইলৰ স্থল আক্ৰমণত নিহতৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে 20,000 ঘৰ অতিক্ৰম কৰিলে নিহতৰ সংখ্যাই 52,000ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে 16 লক্ষাধিক লোক গৃহহাৰা হৈছে এই আক্ৰমণত 2 মাহ 16 দিন হ'ল এই যুদ্ধৰ 7 অক্টোবৰৰ পৰা নিৰবিচ্ছিন্ন অদম্য আক্ৰমণ চলি আছে গাজা ষ্ট্ৰীপত আৰু গাজা ষ্ট্ৰীপ এনেদৰে শূন্য বিচ্ছিন্ন তছনছ হৈ পৰিছে আৰু গাজা ষ্ট্ৰীপত এনেদৰে পদাতিক বাহিনী ইজৰাইলৰ পদাতিক বাহিনীয়ে অভিযান চলাই আছে হামাস নিষেধ কৰাৰ নামত এই অভিযানত নিৰীহৰ প্ৰাণ হেৰুৱা ঘটনাই ৰাষ্ট্ৰসংঘত উদ্বিগ্ন কৰি তুলিছে আৰু সেইবাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ এটাৰ পিছত আনটো যুদ্ধবিৰতিৰ প্ৰস্তাৱ অনা হৈছে কিন্তু যুদ্ধবিৰতিৰ প্ৰস্তাৱেৰে হেঁচা প্ৰয়োগ কৰা হৈছে যদিও ইজৰাইলে নিজৰ স্থিতিত অটল হৈ হামাস নিষেধ কৰাৰ এই অভিযান ক্ৰমাৎ তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে আৰু ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে শেহতীয়াকৈ তথ্য যে গাজাত বৃদ্ধি পাইছে সাধাৰণ লোকৰ মৃত্যুৰ সংখ্যা একেদৰে গাজাৰ পৰা স্থানচ্যুত হৈছে 85% লোক 1.5 লাখতকৈ অধিক লোকে অনাহাৰে দিন কটাইছে গাজাত প্ৰতি 10 গৰাকী লোকৰ 9 গৰাকীয়ে অনিদ্ৰা আৰু ভোকাতুৰ হৈ থাকিবলগীয়া হৈছে খাবলৈ পোৱা নাই প্ৰতি 10 গৰাকীৰ 9 গৰাকীয়ে খাবলৈ পোৱা নাই সম্প্ৰতি গাজাত আৰু ইফালে ৰাষ্ট্ৰসংঘৰ মজিয়াত গাজালৈ সাহায্য সামগ্ৰী প্ৰেৰণ আৰু যুদ্ধবিৰতি সম্পৰ্কত নিৰাপত্তা পৰিষদত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে ভেটো ক্ষমতা থকা আমেৰিকাই এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত নিজৰ স্থিতি প্ৰকাশ কৰাৰ বিপৰীতে নিৰাপত্তাজনিত কাৰণত গাজাত প্ৰৱেশ কৰা সামগ্ৰীসমূহ পৰীক্ষা কৰাতহে গুৰুত্ব দিয়ে লগতে গাজাৰ যুদ্ধবিৰতি আৰু সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই বিচৰাৰ দায়িত্ব নচ্ছাত কৰে এতিয়াও নিৰাপত্তা পৰিষদত ভোট গ্ৰহণ সম্পূৰ্ণ হোৱা নাই নৱবৰ্ষ বুলি মদ খালে একো বেয়া কথা নহয় পিকনিক স্থলীত আহি মদ নাখাও বুলি কোৱাটো ঠিক কথা নহয় পিকনিক স্থলী মুকলি কৰি বিধায়ক অতুল বৰাই দিলে খুৰা পানৰ বিধান বিধায়ক বৰাৰ মতে পিকনিক স্থলীত আহি মদ নাখাও বুলি কোৱাটো ঠিক কথা নহয় ডেকা লৰাৰ উপৰিও আজিকালি ছোৱালীও মদ খায় বিধায়ক বৰাৰ মতে বনভোজস্থলীত যদি মদ নাখায় তেন্তে ঘৰ বা নামঘৰত খাব নেকি মদ খাই মাতলামি কৰিলেহে উশৃংখল বুলি কম এই মন্তব্য বিধায়ক অতুল বৰাৰ শনিবাৰে নুনমাটি সুনচালি বনভোজস্থলীত ৰাইজৰ বাবে মুকলি কৰি এই মন্তব্য আগবঢ়ালে দিছপুৰীয়া বিধায়ক অতুল বৰাই পিকনিকৰ হেতুটো আগৰ পৰাই চলি আছে এতিয়াও চলিছে এতিয়া অলপ বাহুল্য হৈছে আৰু বেছি মানুহ আহিবলৈ লৈছে আৰু সেইকাৰণে তেওঁলোকে সুনচালি এই গোটেই চহৰ অঞ্চলটো মানে তেওঁলোকে বাছি লৈছে আৰু মইতো বহুত পিকনিক একেলগেতো 200-300 পিকনিক ইয়াত খাব পাৰে এই পিকনিক প্লেচত যদি আপুনি কয় মদ নাখাব সেইটোতো ঠিক কথা নহ'ব পিকনিক প্লেচলৈ আহিলে ডেকা লৰাই থাকে বা ছোৱালী মানুহেতো মদ খোৱা মই দেখিছো কাৰণ পিকনিকৰ দিনাখন যদি অকণমান ফূৰ্তি কৰিবৰ কাৰণে অকণমান মদো অকণমান খাইছে সেইটো বিশৃংখলতাৰ ভিতৰত নহয় মদ খাই যদি কাৰোবাক মাৰপিট কৰে মদ খাই যদি গুণ্ডামি কৰে মদ ভাত কৰি মহিলা কোনোবা অচিনাকি মহিলাক জপায় সেইবোৰহে আচলতে বিশৃংখল বুলি ক'ম কিন্তু কোনোবা অকণমান খাইছে খাওক সেইটো আৰু পিকনিক প্লেচত যদি নাখায় ঘৰতটো নামঘৰত বা ঘৰত কেনেকৈ খাবগৈ ঘৰটো আৰু সেই অসুবিধাবোৰ ঢেৰ আছে নহয় ৰেষ্ট্ৰিকশ্যন ঢেৰ থাকে ইয়াত ৰেষ্ট্ৰিকশ্যন কিছু ৰিলাক্স কৰি তেওঁলোকে দিব লাগিব কিন্তু ইয়াৰ দ্বাৰা বিশৃংখলতা এটা পৰিৱেশ বা মানুহৰ মাজত দুটা পিকনিক পাৰ্টিৰ মাজত কাজিয়া আমাৰ ডেকাসকল যথেষ্ট অভিজ্ঞ আৰু তেওঁলোকে এইটো বিৰাট চখ এটা আছে এইটো ধন ঘটিবৰ কাৰণে তেওঁলোকে কৰিছে মই নাভাবোঁ মহানগৰীৰ সমীপৱৰ্তী তোপাতলিত ভয়ংকৰ পথ দুৰ্ঘটনা
ইউটাৰ্ণ লোৱাৰ সময়ত কণ্টেইনাৰত প্ৰচণ্ড খুন্দা হুণ্ডাই ভেনু বাহনৰ এই দুৰ্ঘটনাত খণ্ড বিখণ্ড হৈ পৰিল হুণ্ডাই ভেনু বাহনখন সংকটজনক অৱস্থাত আটাইকেইজন আৰোহীক চিকিৎসালয়ত ভৰ্তি গুৱাহাটীৰ পৰা নগাঁও অভিমুখী আছিল দুইখন বাহন मोड़ रहे थे हमने इंडिकेटर दिया अपने मुड़ने के लिए इंडिकेटर देने के बाद हमने गाड़ी मोड़ी तो उधर से सर जी गाड़ी आ रही तो हमने ब्रेक हल्के लेके हमने गाड़ी वो निकल जाएगी उसके बाद हम निकाल लेंगे अपनी वो सर जी उधर से गाड़ी स्पीड में आ रही थी ये वाली गाड़ी इसने आगे मेरे पीछे वाले डाले मार दी सर जी गाड़ी उसके बाद यहाँ पर आप लोग पुलिस वाले सर जी आ गए वहाँ पे हाथापाई मेरी कर रहे थे तो सर जी आ गए थे मेरा बहुत स्पीड से आया था क्या ये? हाँ ये बहुत स्पीड में आ रहा था पीछे से आ रहा था एक बार में स्पीड में आया बहुत स्पीड में गाड़ी बहुत स्पीड में यहाँ पर पीछे डाला मारा है सर जी ধেমাজিৰ ৰাজপথত অভিযানত একেলগে নামিল জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া পৰিবহণ বিষয়াই যান-বাহন পৰীক্ষা কৰাত নামি পৰিল ধেমাজি সদৰ আৰক্ষী থানাৰ সমীপত সমাগত বৰদিন নৱবৰ্ষৰ পূৰ্বে বনভোজৰ আনন্দ লোৱাৰ নামত একাংশ চালকে সুৰাপান কৰি গাড়ী চলোৱা তথা সিট বেল্ট লগাই চালকে গাড়ী নচলোৱা তথা নীতি নিয়ম উলংঘা কৰা সকলক জৰিমনা বিহা হৈছে ধেমাজিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে চলালে এই অভিযান আগবঢ়াম ধেমাজিৰ পৰা আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট এই মুহূৰ্তত আমি ধেমাজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছো আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ইতিমধ্যে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী সমান্তৰালভাৱে আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই যেহেতু তেওঁলোকে ইতিমধ্যে নিজেই আচলতে তেওঁলোকে ইতিমধ্যে ৰাজপথত নামি পৰিছে মই চাংখ দেখাব খুজিছোঁ এয়া ধেমাজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য জিলা আয়ুক্তগৰাকী নিজেই ইয়াতে এই আচলতে পৰ্যবেক্ষণৰ বাবে ইতিমধ্যে উপস্থিত হৈছে আয়ুক্তগৰাকী ইতিমধ্যে ইয়াতে উপস্থিত আছে আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম যেহেতু তেওঁ ইয়াতে উপস্থিত আছে পান কৰি পেলাই যাতে গাড়ী নচলায় গতিকে সেই ধৰণৰ কথাখিনি মানি ল'লে তেওঁলোকে নিজেও সুৰক্ষিত হ'ব তেওঁলোকৰ পৰিয়ালো সুৰক্ষিত হ'ব গতিকে যান বাহন আইন মানি চলাটো অকল আমি আমাৰ নিজৰ কাৰণে কৰা নাই আমি জনসাধাৰণক সুৰক্ষিত কৰিবৰ কাৰণে কৰিছোঁ আৰু সমাজখন সুৰক্ষিত কৰিবৰ কাৰণে কৰিছোঁ গতিকে আমি সেইটোৱে ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ এই অভিযানটো কেতিয়ালৈকে অব্যাহত ৰাখিব আপোনালোকে? নাই এইটো অভিযান চলি থাকিব কিন্তু এতিয়া যিহেতু আমি অলপ বেছি তৎপৰ হৈছোঁ কাৰণ আমাৰ এতিয়া নৱবৰ্ষৰ দিন আহি আছে পিকনিকৰ সময় চলি আছে আৰু ঘন কুঁৱলীৰ দিন গতিকে এইকেইদিনত আমি বিশেষভাৱে সকলো আমাৰ যি প্ৰশাসন যন্ত্ৰ সকলোকে তৎপৰ কৰিছোঁ গতিকে এইটো সদায় আচলতে যান বাহন আইন মানি চলিব লাগে এইটো এটা নাগৰিকৰ কৰ্তব্যৰ ভিতৰত পৰে জিলা আৰক্ষী অধীক্ষকগৰাকী আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম কি কয় আচলতে আমি প্ৰায়কেইটা আৰক্ষী থানাৰ অন্তৰ্গত আমি এনেকৈ চেকিং ৰাখিছোঁ ফেষ্টিভেল ছিজন আৰম্ভ হৈছে তাতে আপোনালোকে দেখিছে ধেমাজিত যোৱা কেইদিনমান ধৰি ঘন কুঁৱলী পৰি আছে আৰু দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি ৰোধ কৰাৰ অৰ্থে আমি এইটো পদক্ষেপ লৈছোঁ আমি বিশেষকৈ ড্ৰাংক এণ্ড ড্ৰাইভিং ছিট বেল্ট নমৰা আদি বস্তুটো আমি চাইছোঁ কিছুমানক আমি ৱাৰ্ণ কৰি দিছোঁ আৰু যাৰ ফাইন কৰিব লাগে আমি ফাইন কৰিছোঁ এইখিনি আমি অহা বিহুলৈকে আমি চলাই থকাৰ প্ৰয়াস কৰিম অলপ পাব্লিকে অলপ নিয়ম মানিছে বিশেষকৈ হেলমেট আদি পিন্ধিছে কিন্তু এতিয়াও বিভিন্ন ক্ষেত্ৰত যেনেকৈ বিশেষ সন্ধিয়া হোৱাৰ পিছত ড্ৰাংক এণ্ড ড্ৰাইভিংটো চলি আছে বা ছিট বেল্ট নামাৰে চলাই থাকোঁতে মোবাইল ব্যৱহাৰ কৰে গতিকে এইখিনিৰ অৰ্থে আমি আৰু অলপ সজাগতা বৃদ্ধি কৰিব লাগিব সেইখিনি ভাইলেশ্যনছ আমি পাই আছোঁ আজি আমি ইয়াত যে চেকিং কৰিছোঁ খুব কম সংখ্যক ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ কেছ পাইছোঁ হয়তো সন্ধিয়া হৈ আছে ৰাতিলৈকে বেছিকৈ পাম কিন্তু ছিট বেল্ট নামাৰা চলাই থাকোঁতে মোবাইল ফোন ব্যৱহাৰ কৰা আদি আমি ভাইলেশ্যনছ পাইছোঁ নিশাৰ ভাগতো চলিব নেকি অভিযান? আমি যিমান পাৰোঁ যেতিয়ালৈকে ট্ৰেফিক থাকে আমি এইখিনি চলোৱাৰ যত্ন কৰিম আমি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল শোণিতপুৰৰ বৰচলাৰ নিচলামাৰীত কৃষকৰ সেউজ বিপ্লৱ 1000 বিঘাতকৈও অধিক মাটিত শতাধিক কৃষকে কৰিছে আলু খেতি প্ৰতি কিলোত 18 পৰা 20 টকা পাইকাৰী দৰত বিক্ৰী কৰিছে উৎপাদিত আলু উল্লেখযোগ্য যে বৰচলাৰ নিচলামাৰী অঞ্চলটোত শোণিতপুৰ জিলাৰ ভিতৰতে সৰ্বাধিক আলু খেতি হয়
অঞ্চলটোৰ উৎপাদিত আলুৱে এতিয়া দখল কৰিছে শোণিতপুৰৰ প্ৰতিখন বজাৰ প্ৰতি বিঘা মাটিত 30 কুইণ্টলকৈ আলু উৎপাদন হোৱা বুলি জানিবলৈ দিয়ে কৃষকসকলে আগবঢ়াম আমাৰ সাংবাদিক হৰেণ ভূমিজৰ প্ৰতিবেদন শোণিতপুৰৰ বৰচলাৰ নিচলামাৰীত কৃষকৰ সেউজ বিপ্লৱ নিচলামাৰীত 100ৰো অধিক কৃষকে কৰিছে আলু খেতি বিঘাই বিঘাই মাটিত নিচলামাৰীত কৃষকসকলে কৰিছে আলু খেতি আমি কথা পাতিম এগৰাকী কৃষক আছে কৃষকৰ সৈতে তেওঁলোকে এবাৰ আলু আসলতে খেতি কৰি কেনে ধৰণে লাভৱান হৈছে দাদা আলু কিমান বিঘা কৰিছে আপুনি মই 5 বিঘা কৰিছো 5 বিঘা হয় কিমান খেতিয়কে কৰিছে এটা এটা আমাৰ নিচলামাৰী এৰিয়া নিচলামাৰী আৰু বৰভগা দুটা গাঁও মিলাই প্ৰায় 100 জন কৃষকে কৰিছে 100 জন কিমান বিঘা মাটি দিছে আনুমানিক 1000 বিঘা মান হৈ যাব 1000 বিঘা এই অঞ্চলটোত আলু খেতি বেছি হয় আলু খেতি বেছি হয় হয় সবজি খেতিৰ ভিতৰত আমাৰ আলু খেতি মানে সবজিৰ ভিতৰত আলু এফাৰ কেটকা কেজি বিক্ৰী কৰি আছে এতিয়া বৰ্তমানে আমাৰ 18 পৰা 20 টকা লৈকে আলু পাইকাৰী বিক্ৰী হৈ আছে পাইকাৰী খেতিৰ পৰা 18 পৰা খেতিৰ পৰা লাভ হ'বনে আপোনালোকৰ লাভ হ'লেও কিন্তু আলু এতিয়াও চপা সময় হোৱা নাছিলে কিন্তু আগতীয়াকৈ হোৱাত অলপ প্ৰডাকশ্যন কম হৈছে এনে খৰচ কিমান হয় বিঘাত এবাৰ আমাৰ 10 পৰা 12000 টকা 10 পৰা 12000 বিঘাত খৰচ হয় আশা কিমান কৰিছে এবাৰ বিঘাত কিমান হ'ব কুইণ্টেল বিঘাত আপোনাৰ 30 বেগ 40 বেগ লৈ ওলাইছে এতিয়া 30 বেগ আগতে 50 বেগ হৈছিল 50 বেগ হৈছিল কম হ'ব মানে এতিয়া 100ৰো অধিক খেতিয়ক আছে কিন্তু আলুটো উঠোৱা মিছৰ হোৱাৰ সময় হোৱা নাই সেইকাৰণে অলপ প্ৰডাকশ্যন কম হ'ব হয় আমি সেই দৃশ্যাংশ দেখুৱাম এনেধৰণে এয়া নিচলামাৰীৰ যি পথাৰত এনেধৰণে 1000 বিঘা মাটিত 1000 বিঘা মাটিত ইয়াতে কৰা হৈছে আলু খেতি খেতিয়ক আছে 100ৰো অধিক তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকে আসলতে এই আলু খেতিৰে যথেষ্ট লাভৱান হয় প্ৰত্যেক বছৰে ইয়াতে আলু খেতি কৰে আৰু ইয়াত আলু খেতিয়েই বেছি কৰে বুলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু আলু খেতিৰে তেওঁলোকে বছৰৰ আসলতে যি উপাৰ্জন এই উপাৰ্জন তেওঁলোকে কৰে আৰু অনুৰূপ এই বছৰো ইয়াত 1000 বিঘা মাটিত কৰিছে আলু খেতি এক প্ৰকাৰে এই অঞ্চলটোৰ কৃষকসকলে আলু খেতিকে মূল খেতি হিচাপে বাছি লৈ এনেধৰণে এতিয়া আলু খেতি কৰি এই অঞ্চলটোৰ কৃষকসকলে লাভৱান হৈছে তৃতীয়বাৰলৈ ইডিয়ে সমন জাৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 3 জানুৱাৰী পূৰ্বে কেজৰিৱালক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে ইডিয়ে দিল্লীৰ সুৰানীতি গোচৰত সোধা-পোছা কৰিব কেজৰিৱালক পূৰ্বেও কেজৰিৱালক দুবাৰকৈ সমন দিছিল ইডিয়ে 2 নৱেম্বৰত কেজৰিৱালক ইডিয়ে দিছিল প্ৰথম সমন মধ্যপ্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে 2 নৱেম্বৰত হাজিৰ হোৱা নাছিল ইডিত ইয়াৰ পিছতে 21 ডিচেম্বৰত দ্বিতীয়বাৰলৈ কেজৰিৱালক সমন দিছিল ইডিয়ে বিপাশনাৰ ধ্যান পাঠ্যক্ৰমত অংশগ্ৰহণৰ বাবে দ্বিতীয়বাৰো হাজিৰ নহল ইডিৰ সন্মুখত দ্বিতীয়বাৰ হাজিৰ নোহোৱা 3 জানুৱাৰীত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে কেজৰিৱালক কংগ্ৰেছৰ লোকসভা নিৰ্বাচনৰ আবেদন প্ৰক্ৰিয়া অন্ত পৰিছে লোকসভা নিৰ্বাচনত 83 জনে বিচাৰিলে টিকট ধুবুৰী লোকসভা সমষ্টিৰ পৰা সৰ্বাধিক 13 জনে বিচাৰিছে টিকট কোকৰাঝাৰত 2 বৰপেটাত 7 দৰং উদালগুৰিৰ পৰা 7 গুৱাহাটী সমষ্টিৰ বাবে 4 ডিফুত 5 জনে কৰিমগঞ্জৰ বাবে 11 জন শিলচৰ সমষ্টিৰ বাবে 6 জন নগাঁও 3 জন শোণিতপুৰ সমষ্টিৰ বাবে 7 জনে বিচাৰিছে কংগ্ৰেছৰ টিকট ইফালে লখিমপুৰৰ বাবে 5 জনে বিচাৰিছে কংগ্ৰেছৰ টিকট ডিব্ৰুগড়ত 3 আৰু যোৰহাটৰ বাবে 5 জনে বিচাৰিছে টিকট ইফালে কোনো সমষ্টিৰ নাম উল্লেখ নকৰাকৈ আবেদন দাখিল কৰিলে আব্দুল খালেকেও আশী গৰাকী প্ৰাৰ্থিত্ব বিচাৰিছে 3 গৰাকী আমাৰ সিটিং এমপি আছে বৰপেটাটো প্ৰায় 10-12খন দৰখাস্ত পৰিছে মই একজেক্ট ফিগাৰটো মনত নাই বৰপেটাটো এখন অকল আব্দুল খালেকৰ দৰখাস্ত পৰা নাই কেইবাখনো দৰখাস্ত পৰিছে কাজিৰঙাটো 3খনমান দৰখাস্ত পৰিছে নগাঁৱতো 3খনমান পৰিছে সেইকাৰণে এনেকৈ ভাবিব নালাগে যে সিটিং এমপি সমষ্টিত কেইবাখনো দৰখাস্ত পৰিছে সিটিং এমপি আমাৰ 3জন আছে 3টা সমষ্টিতে কেইবাখনো দৰখাস্ত পৰিছে আৰু আমিও সাৰ্কুলাৰ এখন দিওঁতে ইমান ভালকৈ নাচালোঁ আমি সাৰ্কুলাৰত লিখা নাছিলোঁ যে এজন মানুহে 2-3টা সমষ্টিত দৰখাস্ত দিব পাৰিব নে নোৱাৰে এতিয়া অকল যে গৌৰৱ গগৈ দিছে নহয় আমাৰ আৰু 2জন প্ৰাৰ্থী আছে তেওঁলোকেও 2টা সমষ্টিত আবেদন দিছে দলৰ যেতিয়া সভাবিলাক হ'ব তাত আমি কথাখিনি আলোচনা কৰি আমি পুৰা চেষ্টা কৰিম যাতে আমাৰ যোগ্য প্ৰাৰ্থীসকলে সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পায়
অসমতো আমি 15টা বিৰোধী দলক একত্ৰিত কৰিছোঁ গতিকে 14টা সমষ্টিত আমি চেষ্টা কৰি আছোঁ যে বিজেপিৰ বিৰুদ্ধে বা বিজেপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধে বা NDAৰ বিৰুদ্ধে আমি ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা অকল এজন প্ৰাৰ্থী 1:1 কণ্টেষ্টৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আজিৰ পৰা 400 বছৰ পূৰ্বে অসমত আছিল এখন চিৰিয়াখানা নাম পহুগড় শিৱসাগৰ চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ নিলগত থকা জেৰেঙা পথাৰত স্বৰ্গৰী ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল এই পহুগড় এছিয়াৰ প্ৰথমখন চিৰিয়াখানা হিচাপে পৰিচিত ঐতিহাসিক পহুগড়ত এতিয়া ভৰি পৰিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰে দেওহাঁহ ধৃতৰাজ শেৱালি হাঁহৰ কলকলনিত মুখৰিত হৈ পৰিছে ঐতিহাসিক পহুগড় আহোম ৰাজত্বকালত ৰংপুৰ নগৰ প্ৰতিষ্ঠাৰ পিছতেই দ খাৱৈ খান্দি চাৰিকাষে গড় বান্ধি হৰিণা পহুসহ বিভিন্ন প্ৰজাতিৰ বন্য জীৱ-জন্তু তথা পশু-পক্ষীৰ আৱাসস্থল হিচাপে নিৰ্মাণ কৰিছিল পহুগড় এতিয়া তাহানিৰ সেই পৰিৱেশ নাই যদিও চলিত শীতকালতো পহুগড়লৈ আগমন ঘটিছে অনেক প্ৰজাতিৰ পৰিভ্ৰমী চৰাই পৰিভ্ৰমী চৰাইৰ মাতেৰে গুঞ্জৰিত হৈছে অসম প্ৰত্নতাত্ত্বিক বিভাগৰ অধীনত থকা পহুগড় নৈসৰ্গিক সৌন্দৰ্যৰ সমাহাৰ পহুগড়ত বৰ্তমান জাক জাক নানা ৰঙী চৰাই বিচৰণস্থলী দেশ বিদেশৰ পৰা বিভিন্ন পৰিভ্ৰমী চৰাই আমাৰ ইয়ালৈ আহে সেই চৰাইসমূহৰ ভিতৰত দেওৰাজহাঁহ ৰাজহাঁহ আৰু শেৱালি হাঁহ ইত্যাদি কৰি অনেক চৰাই ইয়ালৈ আহে আৰু ইভিনে আমি কেইবাবছৰো দেখিছোঁ চাকৈ চকুৱা চৰাইও ইয়াত পৰে সেই চৰাইসমূহে ইয়াত যি পৰিৱেশৰ সৃষ্টি কৰে এই পৰিৱেশে আমাৰ পৰ্যটকসকলক যথেষ্ট মনত আনন্দ দিয়ে আৰু সেইখিনিয়ে আমাৰ যথেষ্টখিনি আমাৰ পৰ্যটন ক্ষেত্ৰলৈ এটা অৰিহণা যোগাই আহিছে আৰু এতিয়া বৰ্তমান বিভিন্ন পৰ্যটকসকলৰ ভিৰ হ'বলৈ ধৰিছে শীতকালত আৰু এই পৰ্যটকসকল ইয়ালৈ আহি আমাৰ কাষতে থকা কুঞ্জবনত গৈ তেখেতসকলৰ যি আহাৰ আমাৰ গ্ৰাম্য আমাৰ আহাৰ গ্ৰহণ কৰিব পৰা তেখেতৰ সুবিধা আছে গতিকে তেখেতসকলে এইখিনি তাৰ জুতি ল'ব পাৰিব যিখিনি আমাৰ গ্ৰাম্য পৰিৱেশত এটা পৰিৱেশৰ মাজত তেখেতক আহাৰ ল'বগৈ পাৰিব আৰু ইয়াৰে সৈতে দুপৰৰ সংবাদৰ পৰা বিদায় লৈছোঁ নমস্কাৰ